আৰিকুছি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত 200 বিহুৱতীৰ সমূহীয়া বিহুনাচ প্ৰদৰ্শন। নলবাৰী জিলাৰ আৰিকুছি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত মিলন হাইস্কুল আৰিকুছি প্ৰাংগণত কালি 5 বহাগ 19 এপ্ৰিল শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৰঙালী বিহু উৎসৱ। আৰিকুছি ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, নৃত্য সংগম, আৰিকুছিৰ উদ্যোগত 200 নাচনীৰ দ্বাৰা সমূহীয়া বিহু নৃত্যৰ অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। উক্ত ৰঙালী বিহু উপলক্ষে আবেলি আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু হুঁচৰি প্ৰদৰ্শন, গুৱাহাটীৰ জনবেৰী সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমন্ত্ৰিত কণ্ঠশিল্পী ৰোহিত সোণাৰৰ গীতৰ শৰাইৰে কাৰ্যসূচীৰ অন্ত পৰে। বিহুবলীয়া ৰাইজ, আজি আমি আৰিকুছি ৰঙালী বিহু উদযাপন সমিতিয়ে আজি বহু বছৰ ধৰি একেৰাহে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবুলিও আমি বৃহত্তৰ আৰিকুছি অঞ্চলক সহিতে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। এই ৰঙালী বিহুত সমূহ ৰাইজৰ সহায় সহযোগিতা যথেষ্ট সন্মান সহকাৰে পাইছোঁ। গতিকে আমাৰ এই বিহুখন আটকধুনীয়াকৈ হ'ব বুলি আমি প্ৰতিযোগিতামূলক প্ৰতিযোগিতা দল বুলি ক'লে আমাৰ আমন্ত্ৰিত দল 3টা আছে আৰু আমাৰ শিল্পী আছে, গায়ক গায়িকা, ঝুমুৰ নৃত্য আছে, জেং বিহু ইত্যাদি ধৰণৰ আমাৰ ইয়াত আছে। প্ৰতি বছৰে আমি কৰি আহিছোঁ। এবাৰ প্ৰায় 25 সংখ্যক আমি এইবাৰ একেৰাহে কৰি আহিছোঁ। তার মাজত ফুলে নানা নলবাৰীৰ পৰা চম্পক বৈশ্যৰ প্ৰতিবেদন, নিউজ টাইম।